বন্ধুসকল প্ৰথমে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল কেনে আছে? আশা কৰোঁ নিশ্চয় ভালে আছে। সদায় সুস্থ থাকক আৰু সবল হৈ থাকক আৰু মোৰ নতুন নতুন ভিডিঅ'সমূহ উপভোগ কৰি থাকক। বন্ধুসকল আজি আপোনালোকৰ ওচৰলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। গীতাৰ বাণী, এই বাণীটিৰ দ্বাৰা বহুতো কথা বুজিব পাৰিব। গতিকে জানো আহক গীতাত কি কোৱা হৈছে। এই বাণীটি সদায় পুৱা গধূলি শুনিব, দেখিব আপোনাৰ জীৱনত বহুতো উন্নতি হৈছে। 1 নম্বৰতে নিজৰ জীৱনৰ সিদ্ধান্ত সদায় নিজৰ পৰিস্থিতি চাইহে ল'ব লাগে, তেতিয়াহে সুখত থাকিব পাৰি। এই সংসাৰৰ পৰিস্থিতি চাই যিয়ে সিদ্ধান্ত লয় তেওঁ সদায় দুখে পায়। কোনোবাই আপোনাৰ প্ৰশংসা কৰক বা অপমান কৰক, সদায় নিজকেই শান্ত ৰাখক, কাৰণ ৰ'দ যিমানেই তীক্ষ্ণ নহওক কিয় সাগৰক কেতিয়াও শুকুৱাব নোৱাৰে। 2 নম্বৰতে এদিন এজনী চৰাই ভগৱানৰ ওপৰত খং কৰি কৈ আছিল, হে ভগৱান, বৰ কষ্ট কৰি বাঁহটো সাজিছিলোঁ পোৱালীকেইটাৰ সৈতে সুখত থাকিম বুলি, আৰু আপুনি ধুমুহা পঠাই দিলে আৰু মোৰ ঘৰখনেই ধ্বংস হৈ গ'ল। তেতিয়া ভগৱানে আকাশবাণী কৰি ক'লে যে তোমাৰ বাঁহলৈ এডাল সাপ আহি আছিল, তোমাৰ লগতে তোমাক খাবলৈ, সেয়েহে মই ধুমুহা পঠিয়াই দিলোঁ যাতে তুমি সাৰ পোৱা আৰু অন্য স্থানলৈ উৰি গুচি যোৱা আৰু তোমাৰ জীৱনটো সুৰক্ষিত হৈ থাকে। আপোনাৰ মোৰ জীৱনটো কিমান দুৰ্যোগ আহে আৰু যায়, কিমান বিপদ আহে আৰু যায়, কিন্তু আমি গমেই নাপাওঁ যে পৰমাত্মাই আমাক কেনেকৈ ইয়াৰ পৰা উদ্ধাৰ কৰে। 3 নম্বৰতে আপুনি যদি ভাবিছে ভগৱানে আপোনাক কষ্ট দি আছে, তেন্তে বিশ্বাস কৰক ভগৱানে এদিন সেই কষ্টৰ পৰা আপোনাক উদ্ধাৰো কৰিব। মনৰ দুখৰ কষ্ট কোনো অন্ত নাই, সেয়েহে নিজৰ দুখ কষ্টৰ বাবে আনক দোষাৰোপ কৰা বন্ধ কৰক। ইয়াৰ আটাইতকৈ সহজ উপায় হৈছে নিজৰ মনটোক ভগৱানৰ ওচৰত সমৰ্পণ কৰক। 4 নম্বৰতে নিজৰ আত্মা পৰমাত্মাৰ সংস্পৰ্শলৈ অহাৰ লগে লগে আপোনাৰ জীৱনলৈ সুখৰ, আনন্দৰ, শান্তিৰ, সংযমতাৰ, সহনশীলতাৰ, নতুন শক্তিৰ, প্ৰেমৰ, জীৱনৰ নতুন পথৰ, সন্তুষ্টিৰ নিশ্চয় আৰম্ভ হয় আৰু আমাৰ মন দুখ কষ্টৰ পৰা কেনেকৈ মুক্ত হয় গমেই পোৱা নাযায়। 5 নম্বৰতে যদি ভগৱানে আপোনাৰ ধৈৰ্য পৰীক্ষা লৈছে তেন্তে সাজু হৈ থাকক, ভগৱানে আপোনাক তাতকৈ বেছি দিন, যিমান আপুনি বিচাৰিছে তাতকৈ বেছি দিব। 6 নম্বৰতে যিদৰে মানুহে মৃত ব্যক্তিৰ শৰীৰটো কান্ধত লৈ যোৱাটো পুণ্য বুলি ভাবে, যদি এনেকৈ জীৱিত মানুহৰ বাবেও ভাবিলেহেঁতেন তেন্তে মানুহৰ জীৱনটো কেতিয়াও কঠিন নহ'লহেঁতেন। 7 নম্বৰতে জীৱনটোৰ বিষয়ে ইমানো চিন্তা নকৰিব, কাৰণ আপোনাক যিয়ে জীৱনটো দিছে তেওঁৱেইতো আপোনাৰ বাবে কিবা এটা নিশ্চয় ভাবিছে। হ'ব পাৰে আপোনাৰ পাৰ হৈ যোৱা অতীত কষ্টদায়ক আছিল, কিন্তু ভৱিষ্যত আপোনাৰ হাতত। 8 নম্বৰতে মানুহৰ মনটো অন্ধৰ নিচিনা, ইয়াৰ কোনো ধ্যান নাই, মনে একো নাজানে আৰু কোনো সঠিক ৰাস্তাও নেদেখুৱায়। সেয়েহে আপুনি এই অন্ধ মনটোৰ কথা মানি নিজৰ প্ৰয়োজনীয় কামবোৰ পিছলৈ ঠেলা বন্ধ কৰক। আপুনি সদায় নিজৰ বুদ্ধিমতে কাম কৰক, মনৰ মতে নহয়, কাৰণ অন্ধ মনে সদায় প্ৰয়োজনীয় কামবোৰ কৰাত বাধা প্ৰদান কৰে। যেতিয়া আপুনি নিজৰ বুদ্ধিৰে কামবোৰ কৰিবলৈ ল'ব তেতিয়া আপোনাৰ মনটোৱেও সেয়া স্বীকাৰ কৰিব আৰু আপোনাৰ মৃত্যু হৈ পৰিব। কিন্তু এতিয়া আপোনাৰ মনটো আপোনাৰ শত্ৰু হৈ আছে। 9 নম্বৰতে মনতে ভবা কথাবোৰ কেতিয়াও প্ৰকাশ নকৰিব, যেনেকৈ কোনো গোপন মন্ত্ৰই মানুহক ৰক্ষা কৰে, তেনেকৈ নিজৰ লক্ষ্যক ৰক্ষা কৰক আৰু লক্ষ্য প্ৰাপ্তিৰ বাবে কামবোৰ মনে মনে কৰি যাওক। আৰু যেতিয়া
আপুনি সকলো কাম কৰি শেষ কৰিব আৰু আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব তেতিয়াহে কওক, কাৰণ প্ৰায় মানুহ নিজৰ কষ্টক লৈ ইমান দুখী নহয় যিমান আনৰ সুখ উন্নতি দেখি দুখী হয়। 10 নম্বৰতে আপোনাৰ লক্ষ্যৰ কথা কেৱল সেইসকলৰ লগতহে পাতক যিয়ে আপোনাৰ সকলো কথা গোপনে ৰাখিবলৈ সাহস কৰে। 11 নম্বৰতে যদি কেতিয়াবা আৰ্থিক অনাটনে দেখা দিয়ে, যদি কেতিয়াবা কিবা এটা ডাঙৰ ক্ষতি হয়, যদি কেতিয়াবা আপুনি ভবা সকলো নষ্ট হৈ যায়, এই সকলোবোৰ নিজৰ ভিতৰতে ৰাখক। নিজৰ আৰ্থিক স্থিতিৰ বিষয়ে নিজৰ সম্বন্ধীয়, নিজৰ মিত্ৰ কাকোকেই নক'ব। সহানুভূতিৰ চকু পানী কেতিয়াও নিবিচাৰিব, কাৰণ আপোনাৰ আৰ্থিক স্থিতিৰ কথা জানিলে মানুহে আপোনাক নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰিব পাৰে আৰু সময়ৰ আগতেই আপুনি শেষ হৈ যাব, কাৰণ এয়াই প্ৰকৃতিৰ নিয়ম। এনে পৰিস্থিতিত আপুনি নিজকে বেছি শক্তিশালীহে কৰিব, দুৰ্বল বুলি কেতিয়াও নেদেখুৱাব। মানুহে আপোনাক সিমানখিনিহে বুজিব যিমানখিনি আপুনি দেখুৱাব। 12 নম্বৰতে কন্দা বন্ধ কৰক। অতীতৰ কথা মনত পেলাই কন্দা বন্ধ কৰক। কি নাই তাৰ চিন্তা কৰক। 13 নম্বৰতে আপোনাৰ জীৱনত আপুনি একোৱে সলনি হোৱা নেদেখিব যেতিয়ালৈকে আপুনি নিজক সলনি নকৰে। 14 নম্বৰতে আপোনাৰ মুখত কোৱা মানুহ আৰু চিধা চিধি কোৱা মানুহ সেই মানুহতকৈ বহুগুণে ওপৰত, যি আপোনাৰ চকুত এটা আৰু আপোনাৰ পিছত কাইলৈ কি হ'ব তাৰ চিন্তা কৰাও বন্ধ কৰক। এটা কথা সদায় মনত ৰাখিব, প্ৰথমতে কোনো মিত্ৰক বিশ্বাস নকৰিব। যদি আপোনাৰ ওচৰে পাজৰে এনেকুৱা মানুহ আছে যাৰ মনটো প্ৰতি সময়তে কেৱল নেতিবাচক চিন্তাৰে ভৰি থাকে, তেনে মিত্ৰ যিমানে আপোনাৰ ঘনিষ্ঠ নহওক কিয় এদিন নহয় এদিন আপোনাৰ ক্ষতি কৰিবই। 15 নম্বৰতে কাৰোবাৰ দুখ বুজিবলৈ মানুহৰ মনত মানুহ থকাটো অতি প্ৰয়োজনীয়। কাউৰীয়ে কুলিতকৈ নিজৰ মাত নিশ্চয় ডাঙৰ কৰিব পাৰে, কিন্তু কুলিৰ মাতৰ নিচিনা মধুৰ কৰিব নোৱাৰে। সেইদৰে দুষ্ট প্ৰকৃতিৰ মানুহে জ্ঞানী মানুহক বদনাম নিশ্চয় কৰিব পাৰে, কিন্তু নিজে জ্ঞানী হ'ব নোৱাৰে। 16 নম্বৰতে যদি আপুনি অকলশৰীয়া তেন্তে সেয়া আপোনাৰ বাবে আশীৰ্বাদ স্বৰূপ, কাৰণ ভগৱানে আপোনাক নিজকে শুধৰাবলৈ আনতকৈ অলপ বেছি সময় দিছে। সেয়েহে অকলে থাকি আনন্দত থাকিবলৈ শিকক, কাৰণ কোনো কেতিয়াও আপোনাৰ লগত চিৰজীৱন নাথাকে। 17 নম্বৰতে নিজৰ ব্যৱহাৰ সময়ৰ নিচিনা কৰক, কাৰণ সময় যেনেকুৱাই নহওক পাৰ হৈ যায়। 18 নম্বৰতে সফল ব্যক্তি সুখত থাকে বা নাথাকে, কিন্তু সুখত থকা ব্যক্তিয়ে সফলতা নিশ্চয় পায়। 19 নম্বৰতে এটা কথা সদায় মনত ৰাখিব, যেতিয়া সুখত থাকে ভগৱানক নাপাহৰিব, আৰু যেতিয়া দুখত থাকিব তেতিয়া ভগৱানক বেছিহে বিশ্বাস কৰিব। 20 নম্বৰতে সেইসকলক ত্যাগ কৰাই শ্ৰেষ্ঠ যিয়ে আপোনাৰ উপস্থিতিৰ মূল্য নুবুজে। 21 নম্বৰতে যদি এই সংসাৰত মানুহে সকলো কাম কৰিব পাৰিলেহেঁতেন তেন্তে ভগৱানৰ কোনো অস্তিত্বই নাথাকিলেহেঁতেন। য'ত মানুহৰ চিন্তাৰ শেষ হৈ যায়, কামৰ শেষ হৈ যায়, তাৰ পৰাই ভগৱানৰ কাম আৰম্ভ হয়। 22 নম্বৰতে সন্তানে কি খাব, কি পিন্ধিব, কি কৰিব সেয়া সন্তানে নহয় সন্তানৰ মাকে ধ্যান ৰাখে। ঠিক তেনেকৈ আপুনি কি কৰিব, আপুনি কি পাব সেয়া ভগৱানে নিজেই ধ্যান দিয়ে। 23 নম্বৰতে সময়ৰ লগে লগে মানুহে ৰং সলায়, কিন্তু ভগৱানে মানুহৰ সময় সলনি কৰে। 24 নম্বৰতে মানুহৰ মনটো এজন সুন্দৰ সেৱক আৰু এজন বিপদজনক গৰাকী। 25 নম্বৰতে মানুহৰ জীৱন কেৱল আৰু কেৱল তেওঁৰ কৰ্মৰ ওপৰতহে গতি কৰে। কৰ্ম যেনেকুৱা হয় মানুহৰ জীৱনো তেনেকুৱাই হয়। আপুনি যি কৰিছে তাৰ ফল নিশ্চয় আপুনি পাব,
কাৰণ কৰ্ম কাৰো আত্মীয় নহয়। ২৬ নম্বৰতে মানুহৰ জীৱনটো বৰ অদ্ভুত, কেতিয়াবা কন্দুৱাই কেতিয়াবা হহুৱায়, কিন্তু যিয়ে জীৱনৰ এই ভিৰটো সুখত থাকে জীৱনে তেওঁৰ আগত শিৰণত কৰে। ২৭ নম্বৰতে হেৰুৱাই পোৱাৰ আনন্দই পৃথক, কান্দি কান্দি হহাৰ আনন্দই পৃথক। হৰাটো জীৱনৰে এক অংশ, কিন্তু হাৰি হাৰি জিকি যোৱাৰ আনন্দই পৃথক। ২৮ নম্বৰতে ভাল হৈ দেখুৱাবলৈ কাৰোবাৰ নকল কৰাৰ প্ৰয়োজন নাই, নিজেই ইমান ভাল হৈ দেখুৱাওক যাতে আনে আপোনাৰহে নকল কৰে। ২৯ নম্বৰতে মানুহে কয় জীৱন এবাৰেই পোৱা যায়, এয়া একেবাৰে ভুল। জীৱনটো সদায় পোৱা যায়, মৃত্যুহে এবাৰ পোৱা যায়। ৩০ নম্বৰতে যিদিনাই আপুনি নিজৰ হাঁহিৰ গৰাকী নিজেই হ'ব সেইদিনাৰ পৰা আপোনাক কোনেও কন্দুৱাব নোৱাৰে, কিন্তু যদি আনৰ ভৰসাত জীয়াই থকাৰ চিন্তা কৰে তেন্তে সদায় কান্দিবলৈ সাজু হৈ থাকক। ৩১ নম্বৰতে যদি কোনোবাই আপোনাৰ পৰা কিবা বিচাৰে তেন্তে দি দিয়ক, কাৰণ ভগৱানে আপোনাক দাতাৰ শাৰীতহে ৰাখিছে, খোজাৰ শাৰীত নহয়। ৩২ নম্বৰতে মনত ৰাখিব ভাল দেখিবলৈ হ'লে বেয়া সহ্য কৰিবই লাগিব। সেৱা সকলোৱে কৰক, কিন্তু আশা কাৰো ওপৰতেই নকৰিব, কাৰণ সেৱাৰ প্ৰকৃত মূল্য ভগৱানেহে দিয়ে। ৩৩ নম্বৰতে নিজৰ লক্ষ্য সদায় তাৰ ওপৰত ৰাখিব যি আপুনি পাব বিচাৰে, তাৰ ওপৰত নাৰাখিব যি আপুনি হেৰুৱাই পেলাইছে। ৩৬ নম্বৰতে অন্ন আৰু জলতকৈ ডাঙৰ আৰু একো দান নাই, আৰু পিতৃ মাতৃতকৈ ডাঙৰ আৰু কোনো দেৱতা নাই। ৩৫ নম্বৰতে জীৱনৰ আটাইতকৈ ডাঙৰ গুৰু মন্ত্ৰ হৈছে আপোনাৰ গোপনীয়তাৰ কাৰো আগত প্ৰকাশ নকৰিব। ৩৬ নম্বৰতে এই সংসাৰত কোনো মূল্য নিদিয়াকৈ একো নাপায়, কিবা এটা পাবৰ কাৰণে আপুনি কিবা নহয় কিবা এটা মূল্য দিবই লাগিব, কিন্তু পিতৃ মাতৃৰ মৰমেই একমাত্ৰ যাৰ বাবে কোনো মূল্য দিব নালাগে। ৩৭ নম্বৰতে অসন্মানৰ উত্তৰ ইমান সন্মানেৰে দিয়ক যাতে অসন্মান কৰাজনে লাজতে তলমূৰ কৰিবলগীয়া হয়। ৩৮ নম্বৰতে প্ৰেমৰ বাবে কোনেও মাচুল দিব নালাগে, তথাপি প্ৰেম এই সংসাৰৰ আটাইতকৈ দামী বস্তু। ৪০ নম্বৰতে জীৱনত চাগে এতিয়ালৈ আপুনি বুজিব পাৰিছে যে আপুনি কিছুমান মানুহৰ লগত সম্বন্ধ কৰি ভুল কৰিছে, কাৰণ তেওঁলোকে পুতলাৰ দৰে সম্বন্ধবোৰ ভাঙি পেলাইছে। ৪১ নম্বৰতে ৰ'দ আৰু বৰষুণৰ ফলতহে ৰামধেনুৰ সৃষ্টি হয়, সেয়েহে এটা সুন্দৰ জীৱনৰ বাবে সুখ আৰু দুখ দুয়োটাই প্ৰয়োজন। ৪২ নম্বৰতে মানুহে চিন্তা আৰু দুখত তেতিয়া বেছিকৈ থাকে যেতিয়া মানুহে নিজৰ বাবে কম আনৰ বাবে বেছিকৈ জীয়াই থাকিব বিচাৰে। বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু কমেণ্টত লিখিবলৈ নাপাহৰিব। জয় শ্ৰীকৃষ্ণ।